মৰমৰ কণমানিহত মই আইমাই তোমালোকৰ সাধুঘৰলৈ আহিলোঁ আৰু লগতে এটা অতি ধুনীয়া মজা পদ্য লৈ আহিছোঁ। শ্ৰদ্ধাৰ প্ৰেমধৰ দত্ত ডাঙৰীয়াই লিখি থৈ যোৱা এই পদ্যটো মই পালোঁ এখন কিতাপত, শিয়ালৰ শিং নামৰ কিতাপখনত, আৰু মই ভাবিলোঁ পঢ়ি দিলে তোমালোকে খুব ভাল পাবা শুনি। গতিকে শুনাচোন, পঢ়ি দিওঁ, শুনিবা দেই। এদিন কি হ'ল জানা, পোক পৰুৱাবিলাক যে আছে সৰু সৰু, এই পোক পৰুৱাবিলাকৰ এখন মিটিং হ'ল। সেই মিটিংখনতনো কোনে কি ক'লে শুনাচোন। আমাৰ বাৰীত লতা এজোপাই জেঙত বগাই দিছিল এখন ৰভা, বহিছিল তাতে এদিন এখন পোক পৰুৱাৰ সভা। সভাৰ উদ্দেশ্য আছিল এখন পঞ্চায়ত পাতিব লাগে। নিমন্ত্ৰণ পাই অনেক পোক পৰুৱা আহিছিল ভাগে ভাগে। পঁইতাচোৰাহে আহিব নোৱাৰি টেলিগ্ৰাম কৰিলে তাই। কোনোবাই হেনো টিকাটো ভাঙিলে তেল চুৰ কৰোঁতে পায়। সময়মতেই সভাৰম্ভ হ'ল। জিলিৰ আৰম্ভণি গীত, পঞ্চমত গোৱা সুললিত সুৰে সবাৰো হৰিলে চিত। শীতৰ শেষত উইচিৰিঙাই প্ৰস্তাৱ ধৰিলে তুলি, আজিৰ সভাত বেং ককায়েই সভাপতি হওক বুলি। জেঠীয়ে প্ৰস্তাৱ সমৰ্থন কৰিলে, ঠিক 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 কৰি মুখৰিত হ'ল সভা দৰ্শকৰ হাতৰ চাপৰি পৰি। প্ৰস্তাৱ মতে বেং ডাঙৰীয়া জেং এডালত গৈ চাৰি ঠেং মেলি থম থম কৰি বহিল সভাপতি হৈ। সম্পাদক ফৰিঙে সভাৰ উদ্দেশ্য সবাকো বুজাই দিলে, তাৰ পিছতে কলীয়া ভোমোৰাই বনগীত এটা গালে। সভা চলি আছে, এনেতে বাজত লাগিল ভীষণ হাই। ক'ত কি হ'ল কোনেও নেজানে, উৱাদিহ পাবলৈ নাই। হাইৰ মাজতে ভলণ্টিয়াৰ এজনে মাইক মুখত লৈ চিঞৰি চিঞৰি ক'বলৈ ধৰিলে, কথাটো হ'ল এই, বাঘ মকৰাৰ চাহ দোকানত সোমাই পৰুৱা চোৰ, তেনেই চেনিবোৰ চুৰ কৰি খাই পেটটো কৰিলে পোৰ। মকৰাই তাতে পৰুৱাক ধৰি খকৰা মুকুটি দিলে, চোৰ পৰুৱাই চেনি চুৰ কৰি হাতে হাতে ফল পালে। অকৰা পৰুৱাই মকৰাৰ হাতত খকৰা মুকুটি খাই ঘৰলৈ গৈছে মুঠতে দুকৰা দাঁত তাৰ হেৰুৱাই। পৰুৱাক মাৰিলে কথাষাৰ শুনি পৰুৱাৰ পৰিয়ালে সভাঘৰ এৰি গ'ল দলে বলে মকৰাক মাৰিবলৈ। কথা বিসংগতি দেখি সভাপতিয়ে ক'লে হাতযোৰ কৰি, ৰাইজসকল নেযাব ওলাই, থাওক ধৈৰ্য ধৰি। ধৈৰ্য আৰু কোনে ধৰে তাত, আঠটায়ে টিঙিৰি তোলা, যেয়ে যাকে পালে মাৰিব ধৰিলে লগাই হেঁচা ঠেলা। টেঙৰ মকৰা তাৰ আগতেই দোকানকে এৰি থৈ ওলমি থকা সূতাৰে বগাই জালত থাকিল গৈ। কাজিয়া শেষত ডাঙৰেই হ'ল কুৰুক্ষেত্ৰ তাত, হাত ভৰি ভাগি খেনো পৰি ৰ'ল খেনো নিকটালে দাঁত। এই চেগতেই সভাপতি বেঙে কালপ কৰি মৰা জীয়া বহু পোক পৰুৱাক খালে পাৰে মানে ধৰি। ভাল লাগিছেনে? কি ধুনীয়া দেখিছা পদ্যটো? কোন কেনি গ'ল, কিমান মৰিল, কোনে কাৰ খালে গতা, আজিলৈকে তাৰ হিচাপ নহ'ল পঞ্চায়ত পতা। হাই পোক পৰুৱাৰ সভা। কি ধুনীয়া দেখিছা পোক পৰুৱাৰ সভাখন? নহ'লগৈ আৰু পঞ্চায়ত এখন পাতিম বুলি ভাবিছিলে, পঞ্চায়ত নহ'ল। হাই উৰুমিতে সকলো শেষ হ'ল আৰু মোৰো পদ্যমতা শেষ হ'ল। গতিকে কাম আছে সকলোৰে, আমি যাওঁ ঘৰা ঘৰি নহয় এতিয়া। ঠিক আছে,
বাই বাই। আকৌ লৈ আহিম ধুনীয়া ধুনীয়া পদ্য। তোমালোকৰ হাতত যদি ধুনীয়া পদ্য আছে মোলৈ পঠিয়াই দিবাচোন। মই মাতি দিম, নহ'লে তোমালোকে মাতি পেলাই মোলৈ পঠিয়াই দিবা, হ'বনে?